हेलो फ्रेंड्स अस्सलामु अलैकुम नमस्कार मैं आज अन्य एक भिडिओ লৈ আহিছো আপোনালোকৰ মাজত মই আজি কি বনাইছো তাকে শেয়াৰ কৰিম দেখাই পাইছে মই আজি পেলপলিয়া বুলিও নহয় ইমান পেলপলিয়া নহয় লেটকা খিচিৰি বনাইছো তাৰ কাৰণে মই 11 বিধ পাচলি লৈছো আলু বান্ধাকবি পটল ভাতকেৰেলা গাজৰ চিচিঙা বেঙেনা বিলাহী স্কচ ক্যাপসিকাম লেচাৰা এনেকে আৰু পিয়াজ তিনটামান পিয়াজ লৈছো এনেকে লৈছো এ কাটি লৈছো পাচলিখিনি কাটোতে মোৰ হাতখনৰ অৱস্থা কি হ'ল চাক এয়া কুলা লেচাৰা আৰু পিয়াজ এবিলাক কাটোতে একদম দাগ লাগি গল গুটে হাতত এতিয়া মই এইখিনি ডাঙৰ বল এটাত পানী লৈ ভালকৈ ধুই লম এনি সৰস্বতী পূজাই হওক স্কুল কলেজত যে বনাই বা দুৰ্গা পূজাই হওক পাচলিবিলাক পাচলিবিলাক আহিছে সৰি খিচিৰি যে পাচলি দি বনাই মোৰ খুব ভাল লাগে মই খুব ভাল পাওঁ সেই কাৰণে মই আজি পাচলি দি খিচিৰি বনাইছো মোৰ খাব মন গৈছিলে আৰু বতৰটো অলপ কিনকিনিয়া বৰষুণ আছে বৰষুণৰ বতৰত খিচিৰি খালে ভালেই লাগে তাৰ কাৰণে মই দেখিছে 1 কাপ চাউল লৈছো আধা কাপ মসুৰ দালি আৰু আধা কাপ মগু দালি লৈছো মাটিমাহত দিব পাৰি কিন্তু মই মাটিমাহটো দিয়া নাই মসুৰ দালি আৰু মগু দালি দিয়ে বনাইছো মই এখিনি ভালকৈ ধুই লৈছো ধুই লৈ পেলা মই এখিনি মছলা বেলেগ আৰু কিবা মাংস বনাবৰ কাৰণে পিচিছিলো ইয়াত হালদি জলকীয়া পিয়াজ নহৰু অলপ এনেকে পিছা আছিল মছলাখিনি আৰু মই আদা নহৰু এনেকে পিছি লৈছো বেলেগে আৰু এখিনি সফৰ লগতে এটা ইলাচি এটা দালচিনি দি এনেকে পিছি লৈছো সফটো দিলে খুব ভাল লাগে তৰকাৰীতে হওক খিচিৰিতে হওক আৰু জিৰা গুৰি অলপ দি দিছো ধনিয়া গুৰি নিমখ টেষ্ট অনুযায়ী এখিনি মই লৰাই লৈ পেলাই অকমান তেলো দিম কাৰণ এখিনি মই দুটা হুইসেল মাৰি লম পাচলিখিনি আৰু এনেকে চাউল দালি একেলগে অকমান তেল দি দিছো নহলে কিবা এটা কেঁচা গোন্ধ ওলাই কেঁচা নহয় মানে গোন্ধটো কিবা বেলেগ ওলাই হেকাৰণে মই অলপ তেল দি দিছো আকৌ মই ফুৰণ দিম যেতিয়া ফুৰণে কয় বা বাগাৰে কয় তেতিয়া মই আকৌ তেলতে দিম মই পাচলিখিনি দি দিছো এনেকে পাচলিখিনি দি মই লৰাই পেলাই এনেকে ঢাকনাটো লগাই দিম এই মছলা বাটিটো ধুই অলপ পানী দিছো পাচলিখিনিৰ পৰা যথেষ্ট পানী ওলাব হেকাৰণে ইয়াত পানী দিয়াৰ দৰকাৰ নহয় মই দুটা হুইসেল মাৰিছো এসা পানী ওলাইছে পাচলি চাউল ডাল খুব ধুনীয়াকৈ সিজিছে বেছি হুইসেল মাৰিলে আকৌ একদম গলি লেটলেটিয়াকে এবাৰে হেৰি হৈ যাব কাৰণ জহা চাউলটো জহা চাউল লৈছো মই এতিয়া এখিনি ফুৰণ দিম বা বাগাৰ দিম তাৰ কাৰণে মই কেৰাহীটাত অলপ তেল দি দিছো সৰিয়হৰ তেলে হয় মাষ্টাৰ্ড অইল ইয়াত মই তেজপাত দুটা আৰু শুকান জলকীয়া আৰু অলপ পাঁচফোৰণ দি এনেকে মই বাগাৰ দি দিম খিচিৰিখিনি এনেকে ফুৰণ দিলে বা বাগাৰ দিলে খুব গোন্ধটো খুব ভাল লাগে পাঁচফোৰণৰ গোন্ধটো এনেও মই সবটো মছলা দিছো খিচিৰিত হলো বাগাৰটো দিবই লাগে শুকান জলকীয়াৰ গোন্ধটো ওলাই পাঁচফোৰণৰ গোন্ধটো ওলাই ফ্লেভাৰটো খুব ভাল লাগে কেঁচা জলকীয়াটো মই আগতে দি দিছো দেখিছেই আপোনালোকে এতিয়া মই চামুচ দি একেবাৰে ঢালিব নোৱাৰি কুকাৰটো ভৰ্তি হৈ আছে দেখিছে মই এখানে চামুচ দি অলপ দি লৈছো পিছত গুটেখিনি ঢালি দিম যদি আপোনালোকে আৰু পাতল কৰিব খুজে তেতিয়াহলে পানী উতলাই গৰম কৰি অকমান ঢালি দিলেই হৈ যাব ঢালি দি পেলাই অকমান উতলাই ললে হৈ যাব ইয়াতে মই অলপ ঘি দি দিছো লাষ্টত ঘিটো দিলে খুব ভাল লাগে ঘিৰ এটা সেন্ট ওলাই যায় গোন্ধ এটা ওলাই ফুৰফুৰীয়া খুব ভাল লাগে মই 2 চামুচ ঘি দি দিছো দি পেলাই লৰাই কুকাৰত দিয়া কাৰণে খুব ধুনীয়া হৈছে খিচিৰি বাইণ্ডিংটো পাচলিবিলাকো খুব ধুনীয়াকৈ সিজি গৈছে খিচিৰি নামত ইয়াত পাচলিয়ে খোৱা হ'ব বেছি মই উলিয়াই লৈছো মোৰ ছোৱালীজনী হেফালে বহি আছে খিচিৰি বাহি লৈছো খিচিৰিৰ লগতো আচাৰ নহলে তো খিচিৰি নচলিবই
অকণমান মাংস ভুনা হ'লেতো আৰু ভাল লাগে খিচিৰি এয়া মই আচাৰ লৈছোঁ এইটো জলকীয়া আচাৰ আৰু মই অলপ দিন আগত শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ লগত মেংগো পিকেল আমৰ আচাৰ এই আমৰ আচাৰ লৈছোঁ আৰু নেমু লৈছোঁ ভোট জলকীয়া টুকুৰ লৈছোঁ আৰু অকণমান মাংস ভুনা লৈছোঁ খিচিৰিৰ লগতো মাংসটোৱে খুব জমে মাংস ভুনা অলপ দি দিছোঁ লৈ লৈছোঁ আৰু মই কি হ'ল খিচিৰিত মই ৰঙালাওটো দিব পৰা নাই কাৰণ ৰঙালাওটো মই ভাজি বনাই পেলাইছোঁ ৰঙালাও ভাজি অলপে দি দিছোঁ কিনাৰত ৰঙালাওটো খুব মিঠা আছিলে এয়া বহুত টেষ্টি হৈছিলে খিচিৰিটো খাবলৈ মানে খিচিৰিত পাচলিয়ে বেছি মানে পাচলি খোৱাটো এনেই ভাল ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব